বড় বাজাৰৰ পৰা ভবানীপুৰ যোৱা ৰাস্তা এইটো বিজনেছ হিচাপে আমি এটাই ৰাস্তা ধৰিব পাৰিছো আৰু আছে আমাৰ ইয়াৰ পিছত এই চিৰাঙৰে এখন ব্ৰিজ কি নদী আছে মাখৰা নদীৰ ওপৰত এখন দলং আছে আসাম মালা নাঙলবাঙা তো এনেকুৱা আমাৰ আসাম মালা আণ্ডাৰত এই 25-26 যিটো স্কিম আমাৰ BTC অঞ্চলত 8টা মান আছে এইটো আমি যোৱাকালিও মই উদ্বোধন কৰিছো সেইফালে পৰ্বতজৰা আৰু গোসাইগাঁৱত 2টা ৰাস্তা আৰু আজি আমাৰ ইয়াত বিজনীত বড় বাজাৰ পৰা ভবানীপুৰ যোৱা ৰাস্তা এইটো এটা আৰু ইয়াৰ পিছত আৰু দলং এখন আছে এইটো আমি উদ্বোধন কৰিম তো আৰু ৰাস্তা আছে বিজনেছ কৰিব লগা অহা 26-27 যিটো আসাম মালা যিটো প্ৰগ্ৰাম হ'ব এইটো ৰাস্তা দি এইটো প্ৰগ্ৰামত আমি ধৰিম কথাটো হ'ল সেই ৰাস্তাটো আচলতে প্ৰমোদ বড় দিনতে উদ্বোধন কৰিব লাগিছিল কিন্তু সি কৰা নাই বুজি নাপায় মততে সেইটো প্ৰমোদ বড়ৰ দিনতে চেংচন হোৱা ৰাস্তা আছে যদি প্ৰমোদ বড়োৱে সময়মতে যদি উদ্বোধন কৰিলে হয় এই ৰাস্তাটো বহুত আগবাঢ়িলে হয় যেনক বহুত লেট 6-7 মান লেট হৈছে তো সেইখিনি কথা আৰু আমাৰ আজি আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি আছে ইয়াত থাকাৰ কথা আছিলে ৰাস্তা উদ্বোধনত কিন্তু বিশেষ বেলেগ মিটিঙৰ কাৰণে সি আহিব পৰা নাই আমাৰ দতমা যিটো অৰুণোদয় প্ৰগ্ৰাম দতমা LSC হিচাপে ইয়াত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আহি আছে আমি নিৰ্বাচনৰ সময়ত এই অঞ্চলৰ ৰাইজক আমি বহুত প্ৰতিশ্ৰুতি দিছিলো যে এই ঔগুৰি আৰু আমগুৰিৰ মাজত যিটো সেই আই নদী ইয়াৰ ওপৰত দলং বনাই দিম বুলি আমি কথা দিছিলো ৰাইজৰ ওচৰত বাৰে বাৰে কথা দিয়াইছো সেই হিচাপত আমি আজি আসাম মালাৰ যিটো 25-26 আসাম মালা আণ্ডাৰৰ যিটো পইচা সেইটো দি আমি ইয়াত ঔগুৰি আৰু আমগুৰিৰ মাজত দলং আমি উদ্বোধন কৰিছো তো ইয়াৰ পিছত আমি আকৌ নিৰ্বাচনৰ সময়ত আৰু প্ৰতিশ্ৰুতি দিছিলো নাঙলভাঙাত এখন দলং লাগে তো হিও আমি অতি সোনকালে বা 1 মাহ মান লেট হ'ব পাৰে বা 2 মাহ মান লেট হ'ব পাৰে মততে আমি উদ্বোধন কৰিম পইচা অলৰেডি আছে আমাৰ কনসেপ্ট পেপাৰ DPR বনাই আছে অতি সোনকালে আৰু এই নাঙলভাঙা নদীৰ ওপৰতো আমি এখন ডাঙৰ ব্ৰিজ বনাম আৰু ইয়াৰ পিছত অহা বছৰত আমি এইফালে আমগুৰি কোংখ্ৰাজৰা ইয়াত মাখৰা নদীৰ ওপৰতো আমি নতুন ব্ৰিজ বনাম তো আমাৰ এনেকুৱা ইলেকশ্যন সময়ত বহুত কথা দিয়া আছে ৰাজ্যৰ মাজত ৰাস্তাৰ কথা দলঙৰ কথা বা কতবা এনেকুৱা গৰীব দুখীয়াসকলক পইচা দিয়াৰ কথা বা সেল্ফ হেল্প গ্ৰুপক পইচা দিয়াৰ কথা বা আনএমপ্লয়েড ইয়থসকলক যিমান পাৰে সহায় কৰা সেইখিনি প্ৰতিশ্ৰুতি আমি ইলেকশ্যন সময়ত দি আহিছো সেইটো আমি এতিয়া কৰি আছো আৰু আমাৰ মাটিৰ পাট্টা দিয়া সেইটো আমাৰ কামটো কৰি আছে কিন্তু দিব পৰা হোৱা নাই মততে আমি জানুৱাৰীৰ ভিতৰত আমি দিব মাটিৰ পাট্টাটো ফেব্ৰুৱাৰীটো দিব জানুৱাৰীটো দিব এইটোতো একবাৰতে শেষ কৰিব নোৱাৰে মততে 6 মাহ 7 মাহ লাগিব ইলেকশ্যনৰ পিছত হলেও আমি আৰু কিছুমানক মাটিৰ পাট্টাটো আমি দিম মততে এইটো